চাওক যেহেতু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া জিলাসমূহৰ ভিতৰত নলবাৰীতো কাইলৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু তাৰ প্ৰাক্ষণত দেখিবলৈ পোৱা গৈছে নলবাৰী জিলাখনত ভোটগ্ৰহণ কেন্দ্ৰসমূহত দায়িত্ব পালন কৰিবলগীয়া যিসকল বিষয়া কৰ্মচাৰী সেই বিষয়া কৰ্মচাৰীসকলে ইয়াত নিজৰ যিসমূহ যাৱতীয় কাম কাজ সেই কাম কাজসমূহ সুচাৰুৰূপে চলাই নিয়াৰ বাবে এই ধৰণে ইয়াত থকা যিখিনি ডিকোডিং চেল আহিয়ে তেওঁলোকে ইয়াত ডিকোডিং চেলত ডিকোড কৰিব লাগিব আৰু তাৰ পিছত তেওঁলোকৰ আনুষংগিক যিখিনি কাম কাজ সেই কাম কাজখিনি ক্ৰমান্বয়ে আগবাঢ়ি যাব আৰু নলবাৰী জিলাখনত যিহেতু 756টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত কাইলৈ ভোট অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে কালিয়ে প্ৰায় 54টাকৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ বিশেষকৈ যি নলবাৰী চৰাঞ্চলৰ দুৰ্গম অঞ্চলত থকা যি ভোটগ্ৰহণ কেন্দ্ৰ 54টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত কালিয়ে বহুখিনি কৰ্মচাৰী বিষয়া ৰাওনা হৈছে আৰু নলবাৰী জিলাখনত এইবাৰ আপুনি যদি চায় তেতিয়াহ'লে 5,66,158গৰাকী ভোটাৰে এইবাৰ নিৰ্ণয় কৰিব প্ৰাৰ্থীসকলৰ ভাগ্য আৰু এইবাৰ নলবাৰী জিলাখনত অনুষ্ঠিত হোৱা যি পঞ্চায়ত নিৰ্বাচন সেই পঞ্চায়ত নিৰ্বাচনত 1733গৰাকী প্ৰাৰ্থীয়ে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে ইতিমধ্যে 97গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ ভিতৰত 95টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে যিসকল প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল তেওঁলোক বিজয় লাভ কৰিবলৈ সক্ষম হৈছে আৰু দুটাকৈ আঞ্চলিক পঞ্চায়তত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিবলৈ সক্ষম হৈছিল এই মুহূৰ্তত যিহেতু নলবাৰীত থকা যি চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি ষ্ট্ৰং ৰুম সেই ষ্ট্ৰং ৰুম ইয়াত স্থাপন কৰা হৈছে আৰু এই ষ্ট্ৰং ৰুমৰ পৰাই গোটেই নিৰ্বাচনী যিখিনি ভোটগ্ৰহণ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াখিনি ইয়াৰ পৰাই আগবাঢ়িব কাৰণ যেহেতু ইতিমধ্যে উল্লেখ কৰিছোঁ কালিৰে পৰা যিসকল বিষয়া কৰ্মচাৰী আছিল তেওঁলোকে বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে আৰক্ষী নিৰাপত্তাৰক্ষী যথেষ্ট সষ্টম হৈ আছে আৰু এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে নলবাৰী জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে যথেষ্ট তৎপৰতাৰে গোটেই নিৰ্বাচনটো যাতে শৃংখলাবদ্ধতাৰে পৰিচালনা কৰিব পাৰে তাৰ বাবে জিলাখনৰ প্ৰায় 3,459গৰাকী ভোটগ্ৰহণ কৰিবলগীয়া যি কৰ্মচাৰী সেই কৰ্মচাৰীক নিযুক্তি দিয়া হৈছে বা বিশেষকৈ তাত নিযুক্ত কৰা হৈছে আৰু এই ক্ষেত্ৰত আপুনি যদি চাবলৈ যায় মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে নলবাৰী জিলাখনত যেহেতু 1733গৰাকী প্ৰাৰ্থীয়ে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে 97গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ কাইলৈ যি নিৰ্বাচন অনুষ্ঠিত হ'ব তাত 1636গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আৰু 1636গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব নলবাৰী জিলাখনৰ 5,66,158গৰাকীকৈ ভোটাৰে আৰু ইয়াৰ ভিতৰত আপুনি যদি চায় তেতিয়াহ'লে 2,89,221গৰাকী পুৰুষ ভোটাৰ আৰু 2,76,227গৰাকী মহিলা ভোটাৰ আৰু ইয়াৰ ভিতৰত দুগৰাকী তৃতীয় লিংগৰ ভোটাৰো আছে আৰু আজিৰ দিনটোত এই মুহূৰ্তত যি পৰিৱেশ সেই পৰিৱেশটো দেখুৱাইছোঁ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ বা গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় যি ইয়াত ষ্ট্ৰং ৰুম স্থাপন কৰা হৈছে আৰক্ষীসকলে নিৰাপত্তাৰ দিশটো যথেষ্ট তন্নতন্নকৈ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে আৰু যিসমূহ বেলট বক্স সেই বেলট বক্সসমূহ ইতিমধ্যে যিসকল নিয়োজিত কৰ্মচাৰীসকলে ইতিমধ্যে সংগ্ৰহ কৰি তেওঁলোকৰ যিখিনি যাৱতীয় কাম কাজ সেই কাম কাজখিনি ইয়াত কৰি থকা দেখিবলৈ পোৱা গৈছে আমি পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ নলবাৰীৰ পৰা আৰু নলবাৰীতো দেখিবলৈ পোৱা গৈছে এই ধৰণে যিসকল কৰ্মচাৰীসকলে কোনো ধৰণৰ যাতে অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে ইয়াত এটা হেল্প ডেস্ক এখন স্থাপন কৰা হৈছে যাতে তেওঁলোকে নিজৰ যিখিনি অসুবিধা সেই অসুবিধাখিনি ইয়াত হেল্প ডেস্কত আহি তেওঁলোকে ইয়াত তেওঁলোকে বুজ ল'ব পাৰে বা তেওঁলোকে গোটেই পৰিস্থিতিটো জানি ল'ব পাৰে ঠিক একেদৰে ইয়াত আইডেণ্টিটি কাৰ্ড এটা চেল স্থাপন কৰা হৈছে অৰ্থাৎ প্ৰতিটো চেলে ইয়াত পৃথকে স্থাপন কৰা হৈছে যাতে সুচাৰুৰূপে এই যি ভোটগ্ৰহণ প্ৰক্ৰিয়া সেই ভোটগ্ৰহণ প্ৰক্ৰিয়া আগবাঢ়ি যায় আৰু কাইলৈ যিহেতু নলবাৰী জিলাখনত দ্বিতীয় পৰ্যায়ৰ যি ভোটগ্ৰহণ সেই ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু নলবাৰী জিলাখনত আপুনি যদি চায় 12টাকৈ জিলা পৰিষদ সমষ্টিত এইবাৰ 12টাকৈ জিলা পৰিষদ সমষ্টিত 27গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ঠিক একেদৰে যিহেতু 65খনকৈ আঞ্চলিক পঞ্চায়ত আছে আৰু এই 65খনকৈ আঞ্চলিক পঞ্চায়তত 131গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এই মুহূৰ্তত দেখুৱাইছোঁ এই ধৰণে যিসমূহ বেলট বক্স এই বেলট বক্সসমূহ যিসকল কৰ্মচাৰীসকলে সংগ্ৰহ কৰি তেওঁলোকৰ যাৱতীয় যিখিনি কাম কাজ সেই কাম কাজখিনি আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰিছে প্ৰতিটো চেলে শৃংখলাবদ্ধতাৰে তেওঁলোকৰ যিখিনি নিৰ্বাচনী দায়িত্ব সেই দায়িত্ব যাতে পালন কৰিব পাৰে তাৰ বাবে গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে আৰু ঠিক একেদৰে আমি উল্লেখ কৰিছোঁ যে এই গোটেই নিৰ্বাচনী যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত 3,459গৰাকী যি কৰ্মচাৰী জিলা প্ৰশাসনে নিযুক্তি দিছে আৰু ইয়াৰ ভিতৰত আপুনি যদি চায় যে 219গৰাকী মহিলা কৰ্মচাৰী বিশেষভাৱে অন্তৰ্ভুক্ত কৰা হৈছে যিসকল মহিলা কৰ্মচাৰীয়ে ঘগ্ৰাপাৰ জিলা পৰিষদ সমষ্টিৰ যিসমূহ গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়তসমূহত তেওঁলোকে মহিলাৰ দ্বাৰা পৰিচালিত হ'ব এই কেন্দ্ৰসমূহ আৰু এইদৰে দেখিবলৈ পোৱা গৈছে যাৱতীয় যিসমূহ কাম কাজ সেই কাম কাজসমূহ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত নলবাৰী জিলা প্ৰশাসন বা নলবাৰী জিলা নিৰ্বাচনী বিষয়াগৰাকী যথেষ্ট তৎপৰ হৈছে পৰৱৰ্তী সময়ছোৱাত আমি এই যি ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হ'বলগীয়া যিসমূহ বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ মনৰ কথাও আমি পাতিম তেওঁলোকৰ লগত কিছু কথা পাতিম তেওঁলোকে কি ধৰণে গোটেই নিৰ্বাচনী কাম কাজ পৰিচালনা কৰিব গোটেই কথাখিনি আমাৰ দৰ্শকসকলক পোনপটীয়াকৈ জনোৱাৰ চেষ্টা কৰিম
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত